নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোক সকলো ভালে আছে চাগৈ, ময়ো বাৰু ভালে আছোঁ। এইকেইদিন ভিডিঅ' ঘৰৰ পৰা বনাবলৈ সময় সুবিধা মিলা নাই, সেইকাৰণে আপোনালোকলৈ ভিডিঅ' পঠোৱা নাই। আৰু ফুৰি চাকিও আহিলোঁ, তাৰপিছত আহিয়ে ৰক্ষা নাই। একদম অহা দিনাখনেই বাটৰনাট কৰিবলৈ গৈছোঁ। আমাৰ অৰুণাচল আৰু অসমৰ সীমান্তৱৰ্তী পিছপৰা এখন ঠাইত কৰিলোঁ। আপোনালোকলৈ আগবঢ়াইছিলোঁ ভিডিঅ'টো। আপোনালোকে কেনেকুৱা পালে কমেণ্ট ইমান নকৰিলে বাৰু, তথাপিতো কমেণ্ট কৰা হ'লে ভাল আছিলে আৰু কেনেকুৱা হ'ল আমি অকণমান উৎসাহ পালোঁহেঁতেন। তাৰপিছতে আপোনালোকৰ সেইখন বাটৰনাট কৰি হৈ পেলাই আকৌ আমাৰ মানে জলৈ পৰে, গম পাইছেনে? বাটৰনাটখন কৰি আহি সেইদিনাখন বোলো আজি চাগে আজৰি হ'লোঁ। আকৌ বোলে ফোন আহিছে, ডিষ্ট্ৰিক্টৰ প্ৰগ্ৰেম আছে, তাত কৰিবগৈ লাগে। একেবাৰে এদিন থাকি আকৌ বুধবাৰৰ দিনাখন ডিষ্ট্ৰিক্টৰ মানুহ আহিছিলে, মানে ডিষ্ট্ৰিক্টৰ প্ৰগ্ৰেম আছিলে সজাগতা সভাৰ ওপৰতে। আমাৰ ডিষ্ট্ৰিক্টৰ মানে DO ছাৰ আহিছিলে, তাৰপিছতে আপোনাৰ উপ আৰক্ষী অধীক্ষক, আকৌ এডভকেট, এইসকলৰ আগত আকৌ বাটৰনাট কৰিবলগীয়া হ'ল। বাৰু ভালো লাগিছে, কিন্তু ভাল লাগিলেওতো পকেটৰ পইচা খৰচ কৰি আৰু কৰি থাকিব নোৱাৰি, নহয় জানো? দুদিন প্ৰেক্টিছ কৰিবলৈ গৈছোঁ, দুদিন বাটৰনাট কৰিবলৈ গৈছোঁ, সকলো নিজৰ খৰচতে কৰিবলগীয়া হৈছে। সেইকাৰণে অকণ মনতে দুখো লাগিছিলে, ইমান খৰচ কৰি কিমাননো আৰু সমাজৰ কাম কৰিম, তথাপিতো মানে কৰিবইলগীয়া হৈছে। নকৰোঁ বুলি ক'লেও মানে উপায় নাইকিয়া, সেইকাৰণে কৰি আছোঁ আৰু তেনেকৈ নিজৰ পকেটৰ পইচা খৰচ কৰি। বাৰু যাই কি নহওক, গৰম বন্ধ শেষ হ'ল। আমাৰ সকলোৰে ব্যস্ততা বেছি আহি পৰিলে, কাৰণ আগতে অকল আমিয়ে স্কুল কৰিছিলোঁ, আমাৰে স্কুলখন হৈ আছিলে, ল'ৰা ছোৱালীখিনি অন্ততঃ ঘৰত আছিলে এমাহৰ কাৰণে। এতিয়া ল'ৰা ছোৱালী আকৌ আমাৰ লগতে সকলোৰে মাকবিলাকৰো ৰক্ষা নাইকিয়া হ'ল। আৰু কাইলৈৰ পৰা সোমবাৰৰ পৰা এইকেইদিন গ'ল আৰু তেনেকৈ কাইলৈৰ পৰা সকলো আকৌ নিজৰ কামত ব্যস্ত হ'ব। সেয়েহে ভাবিলোঁ আজি ভিডিঅ' এটা বনাই মই বান্ধৱীসকললৈ পঠাওঁ আৰু ভাল খবৰ এটা দিওঁ বুলি ভিডিঅ'টো বনালোঁ। আপোনালোকে সকলোৱে পাইছে যদিও নাজানো, নাই পোৱা যদিও নাজানো, কিন্তু মই ভাবিছোঁ মোৰ ফালৰ পৰা আপোনালোকক জনাওঁ। আমাৰ ভাল খবৰনো কি বুলি ক'ম আৰু, ভাল খবৰ মানে আমি ভবামতে ভাল খবৰটো নহ'লেই। আপোনালোকে মানে সকলোৱে দুখ থাকি গ'ল মনত, যেনেদৰে ভাবি আছিলোঁ তেনেদৰেতো ভাল খবৰটো নাহিলেই। তথাপিতো যিটো দিছে সেইটোতে উপায় নাইকিয়া হৈ আৰু ল'ব লাগিব, নহয় জানো? প্ৰকল্পই আমি পুনৰ বিবেচনা কৰিবৰ কাৰণে আবেদন জনাইছিলোঁ বা আবেদন জনোৱা হৈছিল, কিন্তু সেই আবেদনৰ মতে চৰকাৰৰ কৰ্তৃপক্ষক গা লৰা নেদেখিলোঁ। এতিয়া আমাৰ যি 1500 টকা দিলে, যি 1500 টকা আমাৰ অক্টোবৰৰ পৰা দিব বুলি ঘোষণা কৰিলে, সেই পইচাটোৰ ইতিমধ্যে আমাৰ অসম চৰকাৰে চিল মাৰিছে, মানে অনুমোদন কৰি আমাৰ অফিচ কাৰ্যালয়লৈ অৰ্ডাৰ কপি হিচাপে আমাৰ সকলোৰে মোবাইললৈ আহিছে। সেই খবৰটোকে বোলো ভাবিছোঁ দিওঁ। আমাৰ বান্ধৱীসকলে পাইছেনে নাই পোৱা নাজানো, তথাপিতো মই ভাবিলোঁ আমাৰ বান্ধৱীসকলকো সেই ভাল খবৰটো দিলে নিশ্চয় সুখী হ'ব। গতিকে ইতিমধ্যে অৰ্ডাৰ কপি ওলালে। আমাৰ আগতে ৰাজ্য চৰকাৰে টকা 2000 দি আছিলে, এতিয়া যেনিবা 1500 টকা যোগ কৰি পেলাই 3500 টকালৈ বৰ্ধিত হৈছে। আৰু কেন্দ্ৰীয় চৰকাৰে 4500 টকা আগৰ পৰাই দি আছে। আৰু এতিয়া যদি নতুনকৈ কিবা বৰ্ধিত মাননি আগবঢ়ায় সেইটো বাৰু সময়ত গম পোৱা হ'ব, বৰ্তমানলৈকে আমি সেইটো গম পোৱা নাই। কিন্তু এতিয়া আমাৰ 3500 টকা ইতিমধ্যে ডাইৰেক্টৰ অফিচৰ পৰা চিলমোহৰ মাৰা হৈছে আৰু অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। সেই খবৰটো আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু এতিয়া আমি ৰাজ্য চৰকাৰৰ পৰা আগতে 2000 টকা পাই আছিলোঁ, এতিয়া যেনিবা 3500 টকা পকাকৈ চিলমোহৰ মাৰিছে। চিলমোহৰ মৰা হৈ গ'ল। আমি নিশ্চয় সেইটো পাম বুলি আৰু এতিয়া ভাবিব পাৰি। যদি সেইটোৰ লগতে 1500 টকাৰ লগতে আৰু 1500 টকা যদি আমাৰ বঢ়াই দিলেহেঁতেন, মিনিমাম আৰু 1500 টকা যদি দিলেহেঁতেন, তেতিয়াহ'লে আমি বহুত সুখী হ'লোহেঁতেন, বহুত বেছি সুখী হ'লোহেঁতেন। কিন্তু সেইটোৱে আমাৰ মনত এটা বহুত দুখ থাকি গ'ল। আকৌ কত দিনলৈ আমাৰ হয়তো পইচা নবঢ়াব। এইখন চৰকাৰৰ কাৰ্যকাল 10 বছৰ পাৰ হ'ল, 10 বছৰ হ'ল, মানে 15 বছৰ সোমাব আৰু, মানে 10 বছৰ পূৰ হ'ব। 10 বছৰত মাত্ৰ 1500 টকা আগবঢ়ালে, সেইকাৰণে আমাৰ এটা বহুত দুখ থাকি গ'ল। আৰু কত বছৰলৈ আমাৰ পইচা বঢ়াৰ কোনো কথা আহিবই নোৱাৰে চাগে, নাহেই। কাৰণ 10 বছৰ পাৰ হ'ল, 1500 টকা কত যুদ্ধ বিগ্ৰহ কণা কটা চিঞৰ বাখৰ আন্দোলন প্ৰতিবাদ
সমস্ত কৰাৰ পিছত মাত্ৰ 1500 টকা এটা আমাক দিলে আৰু এতিয়া কত দিনলৈ আমি কানিব লাগিব কত দিনলৈ কি কৰিব লাগিব তাৰো ঠিকনা নাই গতিকে একেবাৰতে যদি আৰু কিবা এটা আমাক বহাই দিলেহেঁতেন আমি নথৈ সুখী হলোহেঁতেন সেইকাৰণে চৰকাৰক মানে ক'ব বিচাৰিছোঁ যে এতিয়া আপোনালোকে মাত্ৰ 3500 টকাহে দিলে অসম চৰকাৰে টকা 3500 দিলে আমাক মানে অকল মাহিয়া চকুৱে চাই থাকিলে আৰু অংগনবাড়ী কৰ্মী সহায়িকাক খালি মাহিয়া চকুৱে চাই থাকিলে মাত্ৰ 3500 টকা আমাক দিলে 1500 টকা সহায়িকাসকলক দিলে 750 টকা সেই 750 টকা আৰু 1500 টকা লৈয়ে তোমালোক সুখী হৈ থাকা আৰু কি কৰিব উপায় নাই কানিব পাৰি ক'ব পাৰি প্ৰতিবাদ কৰিব পাৰি কিন্তু যদি কাৰো গাৰ নলৰে তেতিয়াহ'লে আমি আৰু গা জোকাৰি গৈ লৰাবলৈ আমাৰ ক্ষমতা নাই নহয় জানো গতিকে আপোনালোকে ভিডিঅ'সমূহ চাব আৰু কেনেকুৱা পাইছে জনাব অহা অক্টোবৰ মাহৰ পৰা সেই 3500 টকাকে অসম চৰকাৰে দিয়া পইচাটো ল'ব লাগিব আৰু উপায়টো নাই নেক্সট আমি পৰৱৰ্তী সময়ত 3500 টকাটো আমি হাতৰ মুঠিলৈ আনি লওঁ পৰৱৰ্তী সময়ত আমি সিদ্ধান্ত কৰি আমি কেনেদৰে আগবাঢ়ো কেনেদৰে আলোচনা কৰি আগবাঢ়িম আপোনালোকে সকলোৱে কমেণ্ট কৰিব আৰু আমি এই পইচাটো হাতলৈ অনাৰ পিছত আমি পৰৱৰ্তী সময়ত আমি কি পৰ্যায়ত কি চিন্তা কৰোঁ সকলোৱে কমেণ্ট কৰিব আৰু চিন্তা চৰ্চা কৰাৰ সময় আহি পৰিছে কৰিবই লাগিব কাৰণ আমাৰ প্ৰাপ্যটো আমি আদায় কৰি ল'ব লাগিব আগত যিটো দিছে সেইটো আমি লৈ লওঁ তাৰপিছত দেখা যাব কি হয় ক'ৰ পানী ক'লৈ যায় কি পৰ্যায়ত কি হয় আমি সকলো কৰিবলৈ আগবাঢ়িব লাগিব এতিয়া আমি অক্টোবৰ মাহৰ পৰা 3500 টকাটো আমি গ্ৰহণ কৰি লওঁ নহয়নে বাৰু আপোনালোকে বান্ধৱীসকলে কমেণ্ট কৰিব তাৰপিছত আপোনালোকৰ কমেণ্টৰ কাৰণে সঁচাকৈ ভিডিঅ' বনাই ভাল লাগে আপোনালোকৰ কমেণ্টে বহুত উৎসাহ আৰু সাহস দিছে সেইকাৰণে ভিডিঅ'বোৰ বনাইছোঁ আৰু ভিডিঅ' বনাই থাকিম আৰু এটা মানে ইয়াৰ পিছত এটা মই ভিডিঅ' দিম সেই ভিডিঅ'টো সকলোৱে চাই কমেণ্ট কৰিব আজিয়ে মই কৈ নিদিওঁ এটা মানে আৱেগিক ভিডিঅ' এটা বনাম মই অহা কালিলৈ বা পৰহিলৈ আপোনালোকলৈ দিম মই কাগজখন আগত উলিয়াই লওঁ কাগজখন উলিওৱাৰ পিছত আপোনালোকলৈ সেই ভিডিঅ'টো প্ৰেৰণ কৰিম কাৰণ কাগজখন উলিয়ালে মই প্ৰমাণ সহকাৰে আপোনালোকক ভিডিঅ'টো বনাবলৈ দিগদাৰ হ'ব সেইকাৰণে মই কাগজখন মোবাইলত আছে মোবাইলৰ পৰা উলিওৱাৰ পিছত আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াম পুনৰ এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ আজিলৈ তেতিয়াহ'লে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ